हेलो फ्रेंड्स स्वागतम जनाइছো मोर अन्य এটা ভিডিও লৈ আজি মই আপোনালোকলৈ লৈ আহিছো পাতত দিয়া মাছৰ খুব টেস্টি এটা ৰেচিপি তেনেহলে পলম নকৰি চাই লওঁচোন আহক ভিডিওটো আজি এই পাতত দিয়া মাছৰ ৰেচিপিটো সম্পূৰ্ণ মা হাতৰ মায়ে এয়া মাছখিনি ধুনিয়াকে ধুই ললে আৰু এইফালে চাওকচোন কলপাত এখন কাটি এইদৰে কলপাতখন জুইত অকনমান লেৰেলাই লৈছে যাতে কলপাতখন ফাটি না যায় এয়া মাছখিনি তেতিয়া অকনমান হালধি দিছে আৰু লগতে নিমখো দি লৈছে এফালে চাওকচোন সৰু জলকীয়া লৈ লৈছে আৰু কেইখিলামান আদা পাত লৈছে এতিয়া ইয়াতে অকনমান মিঠা তেল দি গুটেই মাছখিনি এইদৰে মিক্স কৰি লৈছে এবাৰ এতিয়া লেৰেলাই লোৱা পাতখনত এয়া চাওক মাছখিনি দি লৈছে মাছখিনি দেখাত ডাঙৰ যেন লাগিলেও একেবাৰে সৰু হয় মাছখিনি ইয়াতে পুঠি আৰু মোৱা দুই বিধৰে আছে এয়া চাওক ধুনিয়াকে দি লৈছে পাতখনত মাছখিনি এতিয়া ইয়াতে সৰু জলকীয়া কেইটাও দি দিছে জলকীয়া কেইটা ঠাৰিয়ে হতি দিছে ঠাৰি কেইটা পাছত উঠাই পেলাব এতিয়া আদা পাত কেইখিলাও এইদৰে সৰু সৰুকৈ চিঙি দি দিছে আদা পাত দিলে মাছৰ টেষ্টটোৱে বহুত ধুনিয়া হৈ পৰে বহুত ধুনিয়া সেন্ট এটা ওলাই এতিয়া গুটেইখিনি এবাৰ আকৌ মিলাই লৈছে এয়া চাওকচোন পাতখনেৰে মাছখিনি এতিয়া নুৰিয়াই দিছে এইদৰে এটা সাইডে অকনমান মুটুকাই লৈছে পাতখন যাতে মাছখিনি উলাই নপৰে এতিয়া হাতে ধৰা ওচৰতে এটা গাঠি দি ললে আৰু এইফালে চাওকচোন জুইৰ আঙঠা পুৰা ৰঙা হৈ আছে এতিয়া ইয়াতে মাছৰ টোপোলাটো ধুনিয়াকে ভৰাই দিছে এইদৰে 15-20 মিনিট মান জুইতে ৰাখিব মাছৰ টোপোলাটো এয়া চাওক 20 মিনিট মানৰ পাছত পাতত দিয়া মাছ সম্পূৰ্ণ ৰেডি হৈ গৈছে আপোনালোকে এইদৰে পাতত দিয়া মাছ বনাই খাইছেনে বাৰু কেতিয়াবা যদি খোৱা নাই খাই চাব বহুত বেছি ভাল লাগে খাবলৈ আৰু আপোনালোকে যদি এই পাতত দিয়া মাছৰ ৰেচিপিটো চাই ভাল পালে তেনেহলে লাইক আৰু কমেন্ট কৰিব যিসকলে মোৰ ভিডিও প্ৰথম চাইছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পুনৰ নতুন এটা ভিডিও লৈ আহি আছো আজিলৈ বাই